এইফালে গাইছ একদম কঠীয়া পাৰিও খতম আৰু এইফালে জেওৰা ভেটিও কমপ্লিট। তো এতিয়া এভৰিৱান নমস্কাৰ, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আছোঁহি মই এইফালে কঠীয়াতলিত মানে এইফালে দেখিছেনে। তো ৰাতিপুৱাই আমাৰ টমেশ্বৰ দাদাই এইফালে এচাহ হাল বাই থৈ গ'লহি। এচাহ হাল বাই থৈ গ'লে মানে আগতে কঠীয়াতলিত মানে গৌতম ট্ৰেক্টৰখনে দুচাহ হাল বাই থোৱা আছিলে আৰু আজি মানে এচাহ হাল বাই দিয়া হ'ল। তো এইফালে দেখিছেনে একদম পূৰা পানী হৈ গ'ল, পূৰা একদম ডাৱৰীয়া বতৰ, বৰষুণ দি আছে। তো কঠীয়া পাৰিবৰ কাৰণে ভগৱানে একদম পানী দি দিলে, এইফালে গোটেই পানী। তো এতিয়া ধুনীয়াকৈ মৈ চৰি দি পিনে আৰু পাছবেলা কঠীয়া পাৰিম বুলি ভাবিছোঁ। এতিয়া কঠীয়া পাৰিবলৈ পাৰোঁনে নোৱাৰোঁনে দেখিছেনে, গোটেই মেঘটো ক'লা হৈ আছে, ডাঙৰকৈ বৰষুণ দিলে মানে দিগদাৰ হ'ব, চাই লওঁ কি হয়। তো এতিয়া ধুনীয়াকৈ মৰি চৰি মাৰি লেয়াৰ দি থৈ দিওঁ। আৰু এইফালে মৈখনত ধুনীয়াকৈ মাটি চাটি দি ল'লোঁ। আৰু এই চাইডে এনেকৈ ধাৰ দিয়া বুলি কয়, ধাৰ দিলে মানে এই মাটিবোৰ থাকে নহয়, এইবোৰ কিছুমান টনা টনি মাটি থাকে যে, এই টনা টনি মাটিবোৰ মানে ভাঙি যাব, তেতিয়া মাটিটো মানে গুৰি হৈ যাব। আৰু বহুতে নাজানে এইটো ধাৰ। আৰু এইফালে এই চাইডে সমান যে, এই চাইডে মানে ধাৰ মাৰি শেষ হোৱাৰ পাছত মানে লেৰ দিয়ে, তেতিয়া মাটিটো মানে পূৰা সমান হৈ যায়। আৰু মই এতিয়া ধাৰ দি লওঁ, যিহেতু এতিয়া মাটিবোৰ খলা অখৰা মুখৰা হৈ আছে। এই ধাৰ দি পিনে মাটিখিনি পূৰা সমান কৰি ল'ব লাগিব, তাৰ পাছতহে মানে লেৰ দিব পৰা যাব। এতিয়া ধাৰটো দি লওঁ। আৰু এইফালে চাওকচোন, একদম মৈ দি লে দি মাটি পূৰা কমপ্লিট কৰি দিলোঁ। আৰু এতিয়া এই পানীটো মানে বহিব লাগিব, মানে অলপ মাটিটো বহি লওক, তাৰপাছত পানীটো সেইফালে এনেকৈ খুলি দিব লাগিব, পানী যাবগৈ। তাৰপাছতে ধুনীয়াকৈ মানে কঠীয়া পাৰিবলৈ পৰা যাব। আজি কঠীয়া পাৰিম বুলি ভাবিছোঁ, কিন্তু পাৰিবলৈ পৰা নাযাব নেকি। তো পানী হৈ আছে ন, পানীখিনি হৈ থাকিলে মানে দিগদাৰ হ'ব, মানে কঠীয়াটো উপঙি আহিব আৰু মানে কঠীয়াবোৰ মিছ হৈ যাব, সেইকাৰণে আজি নাপাৰোঁ নেকি, চাই লওঁ কি হয়। যদি আবেলি অলপ পানীটো বহি যায়, তেতিয়া হয়তো সেইফালে খুলি পিনি গধূলি সময়ত পাই দিব পাৰোঁ, ঠিকনা নাই। কিন্তু এতিয়া বতৰটো পূৰা ডাৱৰীয়া কৈ আছে, ভয় লাগি আছে। আজি কি নহওক, এইফালে কঠীয়াতলি সম্পূৰ্ণ ৰেডি আজি। তো আজি সেইখিনি আৰু কথাটো। আৰু এইফালে জেওৰা মই মানে ভেটি সেই ছাইডটো শেষ হৈ গ'ল, আৰু এই ছাইডটো এনেকৈ পূৰা খতম হৈ গ'ল। আৰু এইফালে এই ছাইডটো আছে এনেকৈ ভেটিবৰ কাৰণে। আৰু এইফালে আধা পুৰণা জেওৰা আছে, আৰু এইফালে পুৰণা জেওৰা আধা আছে। কিন্তু সেই চুকটো এতিয়া মাৰিম, আৰু এইফালে জেওৰা গছ আছেই, মাৰি দিব লাগিব। তাৰ পাছতে এইফালে আকৌ জেওৰাৰ কাৰণে বাঁহ কাটিব লাগিব, দুডালমান বাঁহ লাগিব আৰু সেই চুকৰ পৰা এনেকৈ ভেটিব লাগিব। তো ভালেখিনি কাম আছে, এই কামখিনি কৰি লওঁ এতিয়া। আৰু ফ্ৰেণ্ডছ, এইফালে চুকটো এনেকৈ জেওৰা মাৰি খতম কৰি দিলোঁ। আৰু এনেকৈ পুৰণা জেওৰা ওপৰতে এনেকৈ নতুন খুঁটি মাৰি পিনে ওপৰতে দুডাল মুখি দিছোঁ। তো ভাল হ'বনে? হ'ব দে আৰু ন, একদম বেছি দিন নাই নহয়, কেইদিন থাকিব ন, এমাহমান থাকিবহে, তাৰপৰা কঠীয়া তুলিব হ'বই দেখোন ন। তাৰপৰা এইফালে চুকটো এনেকৈ নতুনকৈ ভেটি দিছোঁ। তো এতিয়া মানে এটালি দুটালি আৰু তিনিটালি পূৰা কমপ্লিট হৈ গ'ল। আৰু এইফালে এডোখৰ এনেকৈ আছে, আৰু সেইডোখৰ এতিয়া বাঁহ কাটি, নতুন বাঁহ কাটি পিনি আনি পিনি গোচ মাৰি ফিনিছ কৰিব লাগিব। তো এতিয়া যাওঁ ঘৰলৈ। আৰু ফ্ৰেণ্ডছ, এইফালে মই আকৌ পথাৰলৈ আহি গ'লোঁ। তো এতিয়া প্ৰায় গধূলি হৈ গ'ল। তো এইফালে বাঁহ কাটি জেওৰা গোজ জুঙলাই পিনি লৈ আনিছোঁ, আৰু এইফালে ভুচি লৈ আহিছোঁ। আৰু এইফালে এতিয়া চিকুণা মেখেলা ল'লোঁ। আৰু দেৰি হৈ গ'ল, মানে মই এফালে যাবলগীয়া হ'ল, সেইকাৰণে দেৰি হৈ গ'ল। তো আহোঁতে মিলতে অকণমান দেৰি হৈ গ'ল তাৰমানে। যি কি নহওক, তথাপিও এডোখৰ আজি মানে ভেটি ক্লিয়াৰ কৰিব লাগিব। আৰু এইফালে এতিয়া লাল চাহ খাই লওঁ। আৰু পথাৰত যদি এনেকৈ লাল চাহ আৰু বুনিয়া হয়, কিমান মজা লাগিব বাৰু খাই। তো এবাৰ কল্পনা কৰি চাওক কি মস্তি। আৰু বন্ধু বান্ধৱীসকল, এইফালে জেওৰাখন ভেটিবলৈ সম্পূৰ্ণ চেষ্টা কৰিছিলোঁ, কিন্তু শেষ নহ'ল। এতিয়া চাওকচোন, পূৰা গধূলি হৈ গ'ল, শেষ নহ'ল। মানে এইফালে আকৌ মানে জেওৰা গোজ কমটি হ'ল, এডাল বাঁহ আকৌ কাটি আনিবলগীয়া হ'ল। তো এনেকুৱা হ'ল আৰু, তো শেষ নহ'লগৈ। তো কালিলৈকে এখন ভেটি শেষ কৰিব লাগিব। আৰু এইফালে আজি মানে কঠীয়াৰ পৰাও নহ'ল মানে দেখিছেনে, একদম পানী ভৰ্তি হৈ আছে। আৰু এতিয়া মানে ৰাতি পানীটো খুলি থ'ব লাগিব। আৰু মানে বতৰটো ডাৱৰীয়া কৈ আছিলে, মানে বৰষুণ দিব বুলি ভয় লাগিলে, সেইকাৰণে আজি নাপাৰিলোঁ। তো এতিয়া সেইফালে খুলি পিনি থৈ দিম, পানীখিনি গৈ থাকিব, আৰু ৰাতিপুৱাকৈ পাৰি দিব লাগিব। তো ৰাতিপুৱাকৈ পুনৰ লগ পাম, হয় জানো। এতিয়া পানীটো খুলি লওঁগৈ।
গৈ থাকিব ধুনীয়াকৈ এইফালে ৰাস্তাটো খুলি দিলোঁ এতিয়া চিন্তা নাই পানীটো এতিয়া খুলি থৈছোঁ ধুনীয়াকৈ নিজন পৰি থাকিব পানী গৈ থাকিব খুলি দিওঁ পানীটো খুলি দিলোঁ এতিয়া চিন্তা নাই শুকাই থাকিব ৰাতিপুৱাকৈ ধুনীয়াকৈ পাৰিম তো এতিয়ালৈ আহিছোঁ ৰাতিপুৱা পুনৰ লগ পাম নহয় জানো The next day. আৰু এইফালে মই পাছবেলা আহি পিনে কঠীয়াখিনি পাৰি দিলোঁহি পাছবেলা আহিলে মানে ৰাতিপুৱা একদম ৰাতিপুৱাৰ পৰা 12টা এটালৈকে পূৰা বৰষুণ দিলে এনেকুৱা ডবল বৰষুণ দিলে নহয় একদম মানে ভাবিব নোৱাৰি সেইকাৰণে মানে পথাৰলৈ আহিব নোৱাৰিলোঁ তো এতিয়া পাছবেলা অলপ মানে ৰ'দটো ওলাইছে তো সেইকাৰণে কঠীয়াখিনি লৈ পিনি পথাৰলৈ আহিলোঁ আৰু এইফালে এতিয়া কঠীয়াখিনি ধুনীয়াকৈ সিঁচি আছোঁ আৰু এইফালে কঠীয়া পাৰি হৈ গ'ল তো একদম ধুনীয়াকৈ কঠীয়া পাৰি হৈ গ'ল এতিয়া চিন্তা নাই আৰু এনেকৈ কঠীয়া পাৰি শেষ হ'লে আমি এনেকৈ 4 চুকত এনেকৈ 4ডাল বনকৈ গুজি দিয়া হয় তো আপোনালোকে প্ৰক্ৰিয়াটো কি বুলি কয় নাজানো কিন্তু আগৰ পৰা দি আহিছে মানুহবোৰে তো আমি এনেকৈ দি দিওঁ এতিয়া দি হৈ গ'ল আৰু এতিয়া এইফালে জিৰ'খন আছে এখন ভেটি কমপ্লিট কৰি লওঁ আৰু এইফালে গাইছ একদম কঠীয়া পাৰিও খতম আৰু এইফালে জেওৰা ভেটিও কমপ্লিট তো এতিয়া এবছৰৰ কাৰণে কঠীয়া তুলি বাই দিছোঁ আৰু এইবছৰ মানে জেওৰা ভেটাৰ পৰা কঠীয়া পোৱালৈকে আপোনালোকৰ ভিডিঅ'খিনি কৰি দেখুৱালোঁ তো ভিডিঅ'টো চাই কেনে পালে লাইক এটা কৰিলে কমেণ্ট কৰি জনাব আৰু নতুনকৈ চাই থকালে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব তো আজিলৈ আহিছোঁ পুনৰ অন্য এটা ভিডিঅ' লগ পাব প্লিজ বাই বাই